হেল্ল' গাইজ, এতিয়া আহিছোঁ আমাৰ চাদৰ ওপৰত থকা শাকনি বাৰীলৈ। কি শাক হৈছে আপোনালোকক দেখুৱাম। বহুত ৰ'দ দিছে, চাদৰ ওপৰত একদম চকু মেলিবই পৰা নাই। আজি ভাবিছোঁ চাদৰ ওপৰত থকা আমাৰ শাকনি বাৰীৰ পৰা শাক কেইডালমান তুলি নি পেলাই কিবা এটা বনাওঁ বুলি দেখুৱাই আছোঁ। ৰ'ব কি শাক হৈছে। বহুত ডাঙৰ ডাঙৰ শাক হোৱা নাই আৰু অলপ সৰু হৈ আছে এতিয়া শাকবিলাক। এইখিনি মূলা শাক আৰু এইয়া হৈছে সৰু সৰু পুলি লাই শাক। একেবাৰে ৰ'দত লেৰেলি গৈছে, চাওকচোন অৱস্থাটো। ইমান ৰ'দ পৰে নহয়, সদায় পানী দিওঁ হ'লেও মানে লেৰেলি যায়েই। আৰু এইফালে আছে আমাৰ পালেং শাক। এইয়া সৰু সৰু অকণি অকণি পালেং শাক, ইমান সৰুতে খায়ো ভাল লাগে। কিন্তু এয়া পিঁয়াজ পাতৰো অৱস্থা নাইকিয়া হৈ গৈছে ৰ'দত, চাওকচোন। এইয়া হৈছে ধনিয়া পাত, এইয়া চাওক। আৰু এইফালে এইখিনি কবি পুলি। আৰু এতিয়া অকণমান ছাঁহলৈ আহি লৈছোঁ। এতিয়া শাক অলপ তুলি লওঁ। আজি চাওঁচোন এই শাকেৰে কি বনাওঁ, আপোনালোককতো দেখুৱামেই। প্ৰথমে পালেং কেইডালমান তুলি লৈছোঁ। এয়া মূলা শাক কেইডালমানো লৈছোঁ। কোমলীয়াতে মূলা শাকৰ চাটনিটো কেঁচাকৈ খাই ভাল লাগে। আৰু এয়া লাই শাক কেইডালমান লৈছোঁ। লাই শাক বেলেগত ৰুব লাগিব, ইয়াত সৰু সৰু হৈ আছে। ধনিয়া কেইডালমান লৈ লৈছোঁ, ফ্ৰেছ ধনিয়া। এয়া হৈ গ'ল মোৰ শাক তোলা। আজিৰ ৰেচিপিত চালাড এখনকে দেখুৱাওঁ। আজি বনাম ফল মূল আৰু সেউজীয়া শাকৰ এখন চালাড। এতিয়া যে শাক তুলি আনিছোঁ তাৰ লগত এয়া মই ডালিম লৈছোঁ, গুচাই লৈ কেইচামুচমান লৈছোঁ। আৰু এইখিনি হৈছে মৌচুমী টেঙা, বাকলি গুচাই এনেকৈ সৰুকৈ কাটি লৈছোঁ। আৰু এইখিনি হৈছে পিঁয়াজ আৰু কেঁচা জলকীয়া, এইখিনিও কাটি সৰু সৰুকৈ ইয়াত দি দিছোঁ। আৰু এতিয়া তুলি অনা শাকখিনি ভালকৈ ধুই মেলি ল'লোঁ। ইয়াতো মূলা, লাই, পালেং আৰু ধনিয়া মিক্স হৈ আছে। আৰু সেইখিনি মই কাটি দিয়া নাই, হাতেৰে এনেকৈ ছিঙি দিছোঁ। কাটিও দিব পাৰি, কিন্তু এনেকৈ ছিঙি দিলে খাই ভাল পাওঁ। আৰু এইটো গছৰ পৰা ছিঙি আনিছোঁ এটা কৰ্দৈ, এইটোও কাটি দিম। এইটো আচলতে কৰ্দৈ নহয়, আমাৰটো ৰহদৈ। ইয়াৰো কেইচকলমান দি দিছোঁ, বহুত মিঠা হয়। ৰহদৈটো কৰ্দৈতকৈ অকণমান বেছি মিঠা। আৰু এতিয়া দি দিছোঁ এয়া কমলা এফাল কাটি এয়া ৰস দি দিছোঁ। কমলা ৰস দিলে বিৰাট ভাল হয় এই চালাডখন খাবলৈ। এতিয়া কমলা দি দিলোঁ আৰু অকণমান বেছিকৈ দি দিছোঁ। জোখমতে নিমখ আৰু এয়া ক'লা নিমখো লগত দি দিছোঁ, তেতিয়া আৰু ভাল লাগে খাই চালাডত। আৰু এয়া এতিয়া মিক্স কৰি দিলোঁ। দেখিলে ইমান ইজি, কিন্তু খাবলৈ বহুত ভাল, বহুত টেষ্টি আৰু স্বাস্থ্যৰ কাৰণেতো ভাল হয়েই। এতিয়া এইখিনি মোৰ হৈয়ে গ'ল বনোৱা। এয়া চাওক কিমান ধুনীয়া হৈছে, একদম কালাৰফুল চালাড। চালাডখিনি দেখি একদম ৰ'বই পৰা নাই দেই। আগতে এয়া প্লেটত লৈ অকণমান খাই লওঁ বুলি ভাবিছোঁ। ভাতৰ লগত খাবলৈ বনাইছিলোঁ, কিন্তু আগতীয়াকৈ খাই লওঁ। এয়া কৰ্দৈ অলপ বেছিকৈ লৈছোঁ, কৰ্দৈটো বিৰাট মিঠা আমাৰ। এইয়া চাওক, অকণমান খাই চাওঁচোন কেনেকুৱা হৈছে। নাখাওঁ ৰ'ব, ভিতৰত এতিয়াই নাখাওঁ, একদম বাহিৰত ৰ'দত বহি খালেহে ইয়াৰ মজাটো আৰু লাগিব। এয়া মই বাহিৰত বহি ৰ'দত চালাড খাইছোঁ, সঁচাকৈ বিৰাট টেষ্টি হৈছে। ইমানেই ভাল লাগিছে নহয় খাই। ক'লা নিমখ দি দিছোঁ আৰু এই যে কমলা ৰসটো দি দিছোঁ, বিৰাট টেষ্টি হয় মানে তেতিয়া খাবলৈ। জ্বলা, মিঠা, টেঙা চব হৈছে। আৰু এয়া এক প্লেট পূৰা খাই দিছোঁ। আৰু স্বাস্থ্যৰ কাৰণেতো ভালেই। আৰু এইখিনি চালাড এনেকৈ খাব পাৰিলে বিৰাট টেষ্টি দেই। বনাই খাব দেই আপোনালোকেও। মই অলপ পিছত গৈ আছোঁ। আজি 3টা ঘৰত আছে, দেওবাৰ, সেইকাৰণে কামবিলাকো ৰাতিপুৱাৰ পৰা লাহে ধীৰে চলি আছে। এতিয়া ভাত বনোৱা হৈ গ'ল, ভাবিছোঁ অকণমান সময় বহি লওঁ, ভাগৰ লাগি গৈছে। আৰু তাতে আজি 1 প্লেট চালাডো খাই লৈছোঁ, সেইকাৰণে ভোক ক'ত লাগিব। তাহাঁতৰো ভোক লগা নাই, ৰাতিপুৱা ব্ৰেকফাষ্ট দেৰিকৈ কৰিছে। আৰু আজি এটা কথা কোৱাই নাই আপোনালোকক, কি বাৰু, আপোনালোক সকলোকে জুনছ কিটচেন গাৰ্ডেন চেনেললৈ স্বাগতম জনাইছোঁ। আজি ক'বলৈ থাকিয়ে গৈছিলে। আৰু এই যে চালাডটো দেখুৱালোঁ আপোনালোকক, সেই চালাডখিনি যিসকলে সেই চালাডটো মানে যিসকলে ৱেইট লছ কৰিব বিচাৰিছে তেওঁলোকৰ কাৰণে বহুতেই ভাল, বহুত হেল্প। আৰু এনেও যদি আমি ভাত খোৱাৰ আগত 1 প্লেট চালাড 1 ঘণ্টা বা আধা ঘণ্টাৰ আগতে যদি খাই লওঁ, তেতিয়া ভাতৰ পৰিমাণটো যথেষ্ট আমাৰ পেটলৈ কম যাব। আৰু সেইটোৱে বহুত লাভ কৰে। আৰু চালাড খালে এনেও ভাল। যিকোনো চালাড, নিজৰ মনৰ পচন্দৰ যিকোনো চালাড খাব পাৰিলে ভাল ভাত খোৱাৰ আগত। মোৰ সদায় খোৱা নহয়, মাজে মাজে কেতিয়াবা খাওঁ। আৰু আজি কিন্তু চালাডখন সঁচাকৈ ভাল হৈছে। এতিয়া অলপমান আছে, ভাতৰ লগত খাবলৈ থৈ দিছোঁ। আৰু সঁচাকৈ বহুত টেষ্টি, বনাই খাবচোন কেতিয়াবা।
এতিয়া মই এইখিনিত অকল এনেই বহি থকা নাই আকৌ, আৰু এটা কামো কৰি আছোঁ লগতে। কি জানেনে, মোৰ ৱাটাৰ প্লাণ্টখিনি বহুত দিন পানী চেঞ্জ কৰা নাছিলোঁ, সেইখিনি পানী চেঞ্জ কৰিলোঁ আৰু এতিয়া আনি পেলাই ইয়াত থৈছোঁহি টেবুলত। ভাবিছোঁ আপোনালোকক দেখুৱাম মোৰ ৱাটাৰ প্লাণ্টখিনি মই কেনেকৈ ৰাখিছোঁ। ৰ'ব মই দেখাই আছোঁ। এজোপা মাৰ্বল মানি প্লাণ্ট আৰু মই কেনেকৈ লগাইছোঁ চাওক। এয়া যে দেখিছে সৰু সৰু গুটি গুটি, এইটো হৈছে লেকা বল বা ক্লে বল। খুব ধুনীয়া হয়, ইয়াত ফুল পানীও দিব লাগে লগত। আৰু এই বলটো মাটিৰ পৰা বনায়, অন্য ষ্ট'নবিলাক যে পায় বজাৰত সেই ষ্ট'নতকৈ বিৰাট ভাল এই বলটো। আৰু শিপাটো পূৰা ধৰি লৈছে বলটোৱে, দেখিছে। এইটো খুব ভাল পাইছোঁ মই। ৱাটাৰ প্লাণ্টবিলাকত যদি এনেকৈ লিকা বলটো দি থোৱা হয় নহয়, খুব ধুনীয়াকৈ গ্ৰ' হয় আৰু অনবৰত পানীটো চেঞ্জ নকৰিলেও হৈ যায়। কেতিয়াবা ধৰক পাহৰি যাওঁ বা সময় নাথাকে, তেতিয়া মানে এই বলটোৱে বহুত কামত দিয়ে আৰু পানীটো ধৰি ৰাখে যে, সেইকাৰণে অনবৰত চেঞ্জ কৰি নাথাকিলেও হয় আৰু হেলুৱেই নহয়, সেইকাৰণে ভাল। মই কিন্তু ভালে পাইছোঁ। আপোনালোকে কোনোবাই লিকা বলত এনেকৈ ৰুইছেনে পানীত, ক'বচোন কমেণ্টত। মই অনলাইনৰ পৰা লৈছিলোঁ। আজিকালি ফুলৰ দোকানবিলাকতো পায়, য'ত ফুলৰ বস্তু বিক্ৰী কৰে তাতো পায়। লিকা বলত লগোৱা বাকী কেইজোপা ফুলো দেখুৱাইছোঁ। এইকেইজোপা চাওক, এইকেইজোপাও খুব ধুনীয়া হৈছে। অকল খালী পানীত লগোৱাতকৈ এই লিকা বলত মানে লগোৱাৰ পৰা মোৰ ৱাটাৰ প্লাণ্টখিনি বিৰাট ভাল হৈছে, খুব ধুনীয়া হৈছে। কেতিয়াবা মই আকৌ যদি লিকা বলত নতুনকৈ ৱাটাৰ প্লাণ্ট লগাওঁ, তেতিয়া আপোনালোকক মই ভালকৈ দেখুৱাম কেনেকৈ মই এইটো ইউজ কৰিছোঁ। আজি দুপৰীয়া বনোৱা আমাৰ ভাতৰ থালিখন সম্পূৰ্ণকৈ আপোনালোকক দেখুৱাই দিছোঁ। এয়া বনলেছ চিকেন বনাইছিলোঁ চয়া চচ দি, লগত অকণমান আলু দিছোঁ, পিঁয়াজ পাত দিছোঁ, আৰু এয়া এডোখৰ কমলা, আৰু আজি বনোৱা মোৰ টেষ্টি টেষ্টি চালাড, আৰু লগতে বনাইছিলোঁ জালি কোমোৰা দি মচুৰ দালি। আজি খানা ইমানেই আৰু, এতিয়া খাই লওঁ, তাৰপিছত আপোনালোকক আকৌ লগ পাই আছোঁ। হেল্ল' গাইজ, এতিয়া শুই উঠি আহিছোঁ। দুপৰীয়া ভাত খাই উঠি অকণমান ৰেষ্ট ল'ম বুলি বিচনাতে পৰিলোঁ আৰু একদম টোপনি গুচি গ'লোঁ। তাতে আজি দেওবাৰ, স্কুলৰ ডিউটিও নাই, একো নাই, পূৰা শুই গ'লোঁ। টোপনি ধৰিলে আৰু ঠাণ্ডা দিনত কম্বল লৈ যদি শুই দিওঁ উঠিবলৈ মন নাযায়। আৰু এতিয়া বাজিছে 4:30। এতিয়া ভাবিছোঁ বাৰান্দাত থকা ফুলখিনিত পানী দি লওঁ। ঠাণ্ডা দিনত ফুলবিলাকত এদিন পানী নিদিলে একেবাৰে মৰহি যায়। আৰু এতিয়া মই বোলো পানী অলপ দি লওঁ, তাৰপিছত চাহ একাপ খাবগৈ লাগিব। প্ৰথমে পানী দি যাওঁ। মৌচুমী টেঙাকেইটা ৰ'দত দি থৈছিলোঁ, খাবলৈকে পাহৰিলোঁ। ৰ'দত দি থ'লে গৰম গৰম হয় যে, খাই ভাল পাওঁ, সেইকাৰণে ৰ'দত দি থওঁ। কমলাও ৰ'দত দিলে ভাল লাগে। আৰু আজিৰ যে ভিডিঅ'টো দেওবাৰ পৰাই বনালোঁ, নাজানো কেতিয়া এডিট কৰি দিব পাৰোঁ আপোনালোকক। যিমান পাৰোঁ সোনকালে দিবলৈ চেষ্টা কৰিম। ৰ'দত একদম ফুলবিলাক মৰহি যায়। এইকেইজোপা, বাহিৰত থকা কেইজোপাতো অৱস্থাই নাই। সদায় পানী দিবলগীয়া হয় ঠাণ্ডা দিনকেইটা। গৰম দিনত এটাই ভাল, সদায় পানী নিদিলেও হৈ যায়। কিন্তু ঠাণ্ডা দিনত যদি এদিন নিদিওঁ, কাঢ়া ৰ'দ দিয়ে, তেনেহ'লে ফুলবিলাকৰ অৱস্থা একদম বেয়া হৈ যায়। আৰু এইবিলাক ইনডোৰ প্লাণ্ট, বেছি ৰ'দো সহ্য কৰিব নোৱাৰে, অৱস্থাটো নাইকিয়া হৈ গৈছে। আৰু লগতে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিছে লাইক কমেণ্ট কৰিব। আজিলৈ আহোঁ, পুনৰ লগ পাম। নমস্কাৰ।